हेलो बंधुসকল नमस्कार अस्सलामु आलैकुम। আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলো। এয়া দেখা পাইছে এইটো আছিলে বগৰী খেতি গছবিলাক কাটি দিয়া হৈছে। এই যে সৰু সৰু দেখা পাইছে এইবিলাক হল বগৰী গছ কাটি দিয়া হৈছে। এতিয়া আমি গোবৰ সাৰ ছটিয়াইছো গোটেই খেতিটোত। গোবৰ সাৰবিলাক গোটেই খেতি ছটিয়াই দিয়াৰ কাৰণটো হল মানে আমি আকৌ এতিয়া বেঙেনা ৰুবৰ কাৰণে ৰেডি কৰিম। বেঙেনা পুলি ৰুব লাগিব, গতিকে ট্ৰেক্টৰ দি ভালকে হাল মাৰি লৈ তাতে বেঙেনা পুলি ৰুম। তো আপোনালোকে দেখা পাইছে এয়া ট্ৰেক্টৰে দি হাল মাৰাৰ পিছত আৰু এয়া বগৰী খেতিৰ পোখাবিলাক মেলিছে। বগৰীও হ'ব, ইফালে আপোনাৰ বেঙেনাও হ'ব। এয়া বেঙেনা পুলি আনিছো খেতিত। বেঙেনা পুলিবিলাক এতিয়া মানে জাগাই জাগাই ৰুই দিম। বগৰীৰ ফাকে ফাকে বেঙেনা ৰুম। এয়া গাঁত খান্দি থৈ দিছে বেঙেনা পুলি ৰুবলৈ। আপোনালোকে দেখা পাইছে গোটেই খেতি এনেকুৱা হাল মাৰাৰ পিছত এনেকুৱা গাঁত খান্দি থৈছো মাজে মাজে। গাঁত খান্দাৰ পিছত আকৌ পুলিবিলাক ঠায়ে ঠায়ে দিয়া হৈছে, এটা এটাকে পুলিও পেলোৱা হৈছে বাৰু। এই পুলিবিলাক আমি ধুনীয়াকৈ ৰুই দিম। দিয়াৰ পিছত কেইদিনমান পিছত আপোনালোকে আকৌ দেখা পাব। আৰু যেতিয়া বেঙেনা হাৰভেষ্টিং কৰিম নিশ্চয় দেখা পাব। আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু এটা কথা কৈ থওঁ বন্ধুসকল, আমাৰ ইউটিউব চেনেল A to Z অসম, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাতে ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো দবাই থব, তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক আপোনালোকলৈ যাব, আপোনালোকে চাই থাকিব পাৰিব। এয়া গোটেই খেতি বেঙেনা দিম। অৱশ্যে অলপমান ফাকে ফাকে দিম যাতে মানে বগৰীৰো ক্ষতি নহয়, ইফালে বেঙেনাও যাতে ধুনীয়াকৈ হ'ব পাৰে। তো এয়া চাৰিওফালে কাম কৰি আছে মানুহ।